এনেকুৱাই ডিজাইন হয় ফুলৰ চাওক ইমান ধুনীয়া লাগিছে ফুলৰ মৌ পান কৰি আছে এটো কি বৰল নে ভমৰা নমস্কাৰ এতিয়া বসন্তকাল চলি আছে আৰু এই বসন্তকাল আমাৰ প্ৰকৃতিৰ কাৰণে এটা বৰদান স্বৰূপ কাৰণ এই বসন্তকালতে প্ৰকৃতিয়ে নহাজেৰে মানে ধুনীয়াকৈ হেউজিয়া আবৰণেৰে সুসজ্জিতভাৱে নিজকে সজাই পৰাই বিনন্দিয়াভাৱে এইটো কালত সুসজ্জিত হয় আৰু সেই প্ৰকৃতি চাই আমি সকলোৱে আনন্দিত হওঁ আৰু মুঠতে আৰু এই বসন্ত কালতে আমাৰ বাপতি হাহুন ৰঙালী বিহুটো পালন কৰা হয় আৰু এটো আমাৰ অহা যোৱা ৰাস্তাটো আৰু এই ৰাস্তাৰ একেবাৰে ওচৰতে এফালে যদি চাই এজোপা বিশেষ গছ ইয়াতে আছে আৰু কিয় বিশেষ গছ এতিয়া ওচৰলৈ গলে আপোনালোকে গম পাব বলক এতিয়া কিয় বিশেষ আপোনালোকক কৈ আছো এতিয়া আৰু ৰাস্তাটো বিশেষ ভাল নহয় এফালে খোলা বমা ৰাস্তা আৰু এনেকৈ গৈ আছো এফালে ৰাস্তাটো যদি চাই এফালে এখিনি দৰ ঠাই আৰু এফালে আহি পালো এই বিশেষ গছজোপা এফালে চাওক আৰু এইটো বিনন্দিয়া ফুলৰ গছ আৰু আমাৰ ধুনু লাৰি আছে ধুনু কেনেকুৱা লাগিছে ফুল গছজোপা ভাল লাগিছে ন খুবেই ধুনীয়াকৈ ফুলি আছে আমাৰ ধুনু ছিঙিলে ইমান ধুনীয়াকৈ ফুলি আছে আৰু গছজোপা চাওক গছজোপাৰ একেবাৰে তলৰ পৰা এনেকৈ ফুলবিলাক ধুনীয়াকৈ সুসজ্জিতভাৱে জাতিস্কাৰ হৈ ফুলি আছে আৰু ভমৰা মৌমাখিবিলাকৰ কথাটো ক'বই নালাগে আৰু এনেদৰে মাজে মাজে এপা দুপাকৈ তলত সৰি আছে মুঠতে খুবেই ধুনীয়া লাগিছে এই পৰিৱেশটো চাই আৰু এফালে চাওক ইমান ধুনীয়া লাগিছে চাওক ফুলবিলাক মই আপোনালোকক জুম কৰি দেখুৱাই দিছো একেবাৰে ওচৰৰ পৰা আৰু এনেকুৱাই ডিজাইন হয় ফুলৰ চাওক ইমান ধুনীয়া লাগিছে ফুলবিলাক একবাৰ সিঙাতে ফুলবিলাক কি অৱস্থা হৈ গল হৰি গল আমাৰ ধুনু সিঙিছিল হৰি গল এনেদৰে তলৰ পৰা ওপৰলৈকে ফুলি আছে কিন্তু ফুল গছজোপাৰ নামটো কি সেইটো কিন্তু মই নাজানো আৰু এইবিলাক হল গুটি ফুলৰ গুটি আৰু ইয়াৰ পৰাই ফুল ফুলি আছে আৰু এতিয়া মই মোবাইলটো তলত ৰাখি দিছো আৰু গছজোপা অলপ জোকাৰে দিম আৰু ফুলবোৰ কেনেকৈ পৰে আপোনালোকে দেখিবলৈ পাব চাওক মাথাটো চাওক মাথা ফুলবোৰ পৰি কেনেকুৱা হৈ গৈছে আৰু আমাৰ ধুনুক বলে লাগে আৰু ইয়াৰ পৰা ছিঙি দিছো এফালে এইটো ছিঙি দিলো ধুনু সৰি যায় এইটো বেছি সময় নাথাকে বেছি সময় মানে অলপ ইয়াতে যদি এনেকৈ লাৰি দিওঁ ফুলবিলাক সৰি যায় এইফালে চাওক ফুলৰ মৌ পান কৰি আছে এটো কি বৰল নে ভমৰা চাওক এফালে ফুলৰ মৌ পান কৰি আছে আৰু এইটোৱেটো প্ৰকৃতিৰ নিয়ম ফুলৰ মৌ পান কৰে আৰু ফুলৰ মৌ পান কৰাৰ পিছতহে ফল লাগে কিন্তু এই গছজোপাত ফল দেখিবলৈ পোৱা নাই এতিয়ালৈকে আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ আৰু এই গছজোপাৰ এইখিনি ঠাই এটা খুবেই ধুনীয়া আমোলমোল গন্ধাই আছে আৰু খুবেই অভিভূত হৈ পৰিছো মই আৰু মোৰ চাৰিওফালে এই আচহুৱা ফুল বিধেৰে ধুনীয়াকৈ জাতিস্কাৰ হৈ আছে আৰু খুবেই অভিভূত হৈ পৰিছো মই আৰু মুঠতে তলৰ পৰাই লগ পোৱা যায় ফুলবোৰ এনেধৰণে উলমি আছে আৰু মুঠতে ইয়ালৈ আহি খুবেই ভাল লাগিছে আৰু অহা যোৱা ৰাস্তাটোৰ একেবাৰে ওচৰতে এই ফুল গছজোপা ফুলি আছে আৰু ইয়ালৈ আহি খুবেই অভিভূত হৈ পৰিছো মই